নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 5 দিন, ইংৰাজী 20 জুন, শুক্ৰবাৰ। আজিৰ দিনটোত সূৰ্য উদয় 4:54:26, সূৰ্য অস্ত 6:21:19। আজি কৃষ্ণপক্ষৰ নৱমী তিথি। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ। আজিৰ দিনটোত যিসকল সৌভাগ্যৱান সন্তানে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। যিয়ে নহওক, এইখিনিতে মই আপোনালোকক অকণমান ৰাশিৰ বিষয়ে আজি জনাম। আজি মই জনাম ৰাশি চক্ৰৰ পঞ্চম ৰাশি সিংহ ৰাশিৰ কথা। সিংহ ৰাশিৰ লোকসকলৰ যি প্ৰকৃতি, তেওঁলোকৰ যি শাৰীৰিক বা তেওঁলোকৰ মনোবৃত্তি, তেওঁলোকৰ জ্ঞান বুদ্ধি, তাৰ বিষয়ে অকণমান জনাবলৈ লৈছোঁ। ৰাশি চক্ৰৰ পঞ্চম ৰাশি সিংহ ৰাশি। এই ৰাশিৰ লোকৰ থাকে সৃষ্টিধৰ্মী শক্তি আৰু আনক আকৰ্ষণ কৰাৰ বিশেষ ক্ষমতা, আত্মসন্মানৰ জ্ঞান প্ৰবল, সকলো বিষয়ত আগ্ৰহী হয়, আনন্দৰ নিচা প্ৰবল হয়। তেওঁলোকৰ বহুমুখী প্ৰতিভা আৰু বিচাৰ বুদ্ধিৰ ওপৰত তীব্ৰ আস্থা তেওঁলোকৰ থাকে। অত্যন্ত বুদ্ধিসম্পন্ন আৰু প্ৰত্যুৎপন্নমতী লোকসকল সিংহ ৰাশিৰ লোক। মিঠা কথাত সহজে ভুল গৈ নিজৰ সৰ্বনাশ মাতি আনে তেওঁলোকে। অইনে যদি খুব ভালদৰে মিঠা কথা কয়, তেওঁলোকে সৰু সৰু কথাটো ভুল গৈ নিজক সহজতে তেওঁলোকক আঁকোৱালি লয় আৰু নিজৰ ক্ষতি সাধন কৰিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে। নানা ঘাত প্ৰতিঘাতৰ মাজেদি জাতকৰ ভাগ্য গঢ়ি উঠে। 18ৰ পৰা 24 বছৰৰ ভিতৰত উপাৰ্জন তেওঁলোকৰ আৰম্ভ হয়। পিতৃৰ লগত মত বিৰোধ বিশেষ ক্ষতিৰ কাৰণ হয়। সেয়েহে পিতৃৰ লগত মত বিৰোধ সিংহ ৰাশিৰ লোকসকলে বৰ্জন কৰিব। কৰ্মজীৱন তেওঁলোকৰ যথেষ্ট উন্নত হয়। 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত প্ৰতিষ্ঠা অৱশ্যম্ভাৱী। স্ত্ৰী জাতি সহজে আকৃষ্ট হয় সিংহ ৰাশিৰ জাতকৰ প্ৰতি। জীৱনত এবাৰ প্ৰেম হয়, যাক ভাল পায় তেওঁৰ বাবে সকলো উজাৰি দিয়ে। পত্নী মাৰ্জিত, ৰুচি সম্পন্না, বিলাসিনী আৰু আৰামপ্ৰিয় হয়। সন্তান স্থান শুভ। কোনোবা বিশিষ্ট বন্ধুৰ দ্বাৰা কৰ্মজীৱনত প্ৰতিষ্ঠা লাভত সক্ষম হয়। ৰাতি জাগৰণ জাতকৰ বাবে হানিকাৰক। উত্তেজক দ্ৰব্য আৰু টেঙা বস্তু সিংহ ৰাশিৰ লোকসকলৰ বাবে বৰ্জনীয়। অধিক খৰচে দুৰ্ভাগ্য মাতি আনিব পাৰে। সেয়েহে অধিক খৰচ সদায় বৰ্জন কৰিব, তাৰ পৰা আঁতৰত থাকিব। নিয়মানুবৰ্তিতা আৰু জাতকৰ প্ৰতিষ্ঠা, সুনাম আৰু অৰ্থলাভত বিশেষ সহায়ক হয়। সেইকাৰণে নীতি নিয়মৰ মাজেৰে সিংহ ৰাশিৰ লোকসকল চলিব লাগে। পৰমায়ু হয় তেওঁলোকৰ 78ৰ পৰা 79 বছৰলৈকে। যথেষ্ট দীৰ্ঘায়ু হয় তেওঁলোক, গতিকে তেওঁলোকৰ যথেষ্ট ভাল হয়। এইবাৰ ৰাশিফল লৈছোঁ। প্ৰথমতে মেষ ৰাশিৰে আৰম্ভ কৰিছোঁ ৰাশিফল। গৃহ শান্তিৰ বাবে সতৰ্ক হোৱা প্ৰয়োজন। আজি মাথা ঠাণ্ডা কৰি দিনটোৰ সূচনা কৰিব, দিনটোৰ শুভাৰম্ভ কৰিব, কিয়নো গৃহ শান্তিৰ অভাৱ হ'ব পাৰে দিনটোত। প্ৰেমতো সতৰ্ক থাকিব। বিদ্যাৰ্থীসকলে গুণী ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিব। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰি সৌভাগ্য কঢ়িয়াই আনক। এইবাৰ বৃষ ৰাশিত বিদ্বান আৰু জ্ঞানী লোকৰ সুপৰামৰ্শই সুখী কৰিব। নিজৰ মতামত সম্পৰ্কে সচেতন থাকিব। কণ্ঠশিল্পী আৰু বাদ্যযন্ত্ৰৰ শিল্পীয়ে সুনাম অৰ্জনৰ সুযোগ পাব। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। অধীনস্থ লোকে ক্ষতি কৰাৰ চেষ্টা কৰিব। দাম্পত্য জীৱনত ভুল বুজাবুজিৰ আশংকা আছে। তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটি ঘৰত পৰিয়ালৰ মাজত অশান্তিৰ সৃষ্টি হ'ব পাৰে। সতৰ্ক থাকিব। ভ্ৰমণ, কষ্ট আৰু অনাহকত অধিক ব্যয়ে আমনি কৰিব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 9 হ'ব।
এইবাৰ কৰ্কট ৰাশি অস্থিৰতা বৰ্জন কৰিব। বুদ্ধি বৃত্তি পৰিৱৰ্তন হ'ব, লগতে পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণৰ সুযোগ পাব, কিন্তু মাতৃৰ সৈতে বিৰোধ হ'ব পাৰে। আজিৰ শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি ভ্ৰমণ বা সৰু সুৰা পৰিৱৰ্তনে আনন্দ দিব। সন্তানৰ কৃতিত্বই আনন্দ প্ৰদান কৰিব। মধ্যস্থতা হিচাপে সফলতা পাব। প্ৰেম প্ৰীতিত স্নেহপূৰ্ণ হ'ব দিনটো, কিন্তু সম্পত্তি বা ঘৰ মাটি লৈ ভাতৃৰ মাজত বিবাদৰ সৃষ্টি হ'ব পাৰে। সতৰ্ক থাকিব, বিবাদ এৰাই চলিব। শুভ ৰং খয়েৰী আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি শুভাশুভ মিশ্ৰিত ফল লাভ হ'ব দিনটোত। শিৱ নাম জপ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। সন্তান আৰু প্ৰতিবেশীৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিব। ঠগ প্ৰবঞ্চনাৰ পৰা সাৱধানে থাকিব দিনটো। আজিৰ শুভ ৰং নীলা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি মধুৰ বাক্য প্ৰয়োগ কৰি দিনটোত সকলোৰে মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি দাম্পত্যত সৰু সুৰা ভ্ৰমণো হ'ব পাৰে। ঘৰলৈ কোনোবা অভিজ্ঞ আৰু কোনোবা আধ্যাত্মিক লাইনৰ ব্যক্তিয়ে আগমন কৰিব পাৰে আৰু ঘৰত আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব। ছাত্ৰ ছাত্ৰীয়ে বিদ্যা শিক্ষাত সুফল পাব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি নিজৰ সুকৰ্মৰ বাবে সুনাম অৰ্জন কৰিব পাৰিব। ঘৰত শুভ কৰ্মাদি অনুষ্ঠিত কৰিব পাৰে, কিন্তু বিবাহিত জীৱনত কিছু অশান্তিয়ে লগ দিব পাৰে। আজিৰ বাবে শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি মনৰ আৱেগ দমন কৰিব। শৰীৰ আৰু মানসিক স্বাস্থ্য সম্পৰ্কে নিয়ম মানি চলিব, লগতে মাতৃৰ মতবাদক গুৰুত্ব দিব। দেৱী দুৰ্গাৰ আশীৰ্বাদ প্ৰাপ্তি হ'ব। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি বিদ্যা শিক্ষা বা জ্ঞান লাভত উন্নতি হ'ব। সোণ ৰূপ বা ধাতু জাতীয় ব্যৱসায়ীৰ আৰ্থিক উন্নতি হ'ব, লগতে প্ৰেম প্ৰণয়তো ভাল ফল লাভ কৰিব। বিদ্যাত আজি শুভ দিন। আজিৰ শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ কুম্ভ ৰাশি এই ৰাশিৰ মহিলাৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। প্ৰতিযোগিতামূলক কৰ্মত পুৰস্কৃত হ'ব। উচ্চ বিদ্যাৰ বিদ্যাৰ্থীৰ ভাল দিন। প্ৰেম প্ৰীতিত অশুভ থাকিব দিনটো। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। বুদ্ধিৰ বলত কৰ্ম সফলতা লাভ কৰিব। মহিলা জাতিকাৰ দিনটো ভালেৰে পাৰ হ'ব। কোনোবা পুৰণি বন্ধুৰ স্মৃতিয়ে আনন্দ প্ৰদান কৰিব। দাম্পত্যৰ প্ৰেমত মতৰ অমিল হ'ব পাৰে। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে, অথবা আপুনি অনলাইনতো যোগাযোগ কৰিব পাৰে। অনলাইনত আপুনি জন্ম চন, তাৰিখ, মাহ আৰু জন্মস্থান লিখি পঠিয়াব, নাম লিখি পঠিয়াব, আৰু আপুনি অডিঅ' বা ভিডিঅ' কল কৰি মোৰ লগত কথা পাতিব পাৰিব। আৰু যদি পোনপটীয়াকৈ কোনোবাই যোগাযোগ কৰিব বিচাৰিছে বা আহিব বিচাৰিছে, তেনেহ'লে 9864295755 এই নম্বৰত যোগাযোগ কৰি এপইণ্টমেণ্ট এটা লৈ আহিব। ধন্যবাদ।